এখেত আৰু ৰমাই একেলগে মিলি কাম কৰি সমানে আগুৱাই যাব নোৱাৰিলে সেই কথাটোৱে মোক বৰকৈ আমনি কৰে বিশেষকৈ যেতিয়া শুনো তোমালোক কষ্টত আছা সেইকাৰণে এতিয়া আৰু তেনেকুৱা হোৱাটো নিবিচাৰোঁ হ'ব মা ঘৰৰ সমস্যাবোৰ ঠিক হ'লে যাম মাৰ এই জটিল সময়ত মই মাক এৰি যাবও নোৱাৰোঁ মই 2 এদিনতে যাম মই বাৰু বাক ফোন কৰিম অহ এই ছোৱালীজনীও নহয় থলে এই ফোনটো ভালকৈ সুধিবও নাপালোঁ একো কেতিয়াবা আহিব তাই পেহীৰ বা কি খবৰ আৰোহী যাচোন দেউতাৰে হাত ভৰি ধুবলৈ গৰম পানী লৈ আহগৈ চাচোন কি অৱস্থা হৈছে মানুহটোৰ অঁ মামী আনি আছোঁ তোমালোক আটায়ে যদি এইটোৱেই বিচাৰিছা তেনেকুৱাই হ'ব এওঁ ইয়াতেই থাকিব কাৰণ মই মোৰ বাবে জীয়াই থকা নাই তোমালোক আটাইৰ বাবে জীয়াই আছো এওঁ ইয়াত থাকিলে তোমালোক যদি সুখী হোৱা মোৰ ক'বলৈ একো নাই হাত ভৰি ধুই আহাগৈ মই খাবলৈ কিবা এটা বনাই আনো লৱণ এতিয়া আৰু চিন্তা নকৰিবা সকলো ঠিক হৈ যাব আৰোহী গামোচা এখন দে অঁ ধন্যবাদ বৌ তোমাৰ কাৰণে এয়া সম্ভৱ হ'ল নহ'লে লক্ষ্মীয়েতো মোক বুজাই নাছিল হ'ব আগলৈ আৰু একো গণ্ডগোল নকৰিবা কাৰণ এইখন ঘৰৰ অশান্তিৰ প্ৰভাৱ মোৰ সংসাৰত পৰে যিটো মই কেতিয়াও নিবিচাৰোঁ হয় আগলৈ মই তোমাক কৈফিয়ত দিয়াৰ সুবিধা নিদিওঁ অৱশেষত মই সফল হলো আৰু এই ফোনটো নুঠাই কিয় টেনশ্যনে হৈছে মোৰ মা তুমি সকলো কথা আৰোহীক ভালকৈ বুজাই কৈছিলানে মানে কি চিটুৱেশ্যনৰ বাবে আস্থাক এপইণ্ট কৰিবলগীয়া হ'ল তাই বুজি পাইছেতো কৈছোঁতো মই সকলোবোৰ কৈছোঁ আৰু তোৰ যে তাইক একেবাৰে ৰাখিবলৈ ইচ্ছা নাছিল সেইটোও কৈছোঁ মই তেতিয়াহ'লে তাই ফোনটো কিয় নুঠায় অৱশ্যে তাই লৱণৰ কাৰণে অকণমান টেনশ্যনতো আছে মানে মই ভৰি তুলিছোঁ লক্ষ্মী তুমি মোক ক্ষমা কৰি দিয়া লক্ষ্মী ক্ষমা কৰি দিয়া যাৰ বাবে আহিছোঁ তেওঁৱেই যদি আপোন কৰি নলয় মই নথকাই ভাল লক্ষ্মী তুমি সঁচাকৈ লৱণ ইয়াত থকাটো নিবিচাৰা
আচ্ছা কথা তাৰমানে ক'ৰবাত মা এনেকুৱা সময়ত মই আৰোহীৰ লগত থাকিব লাগিছিলে ন অন্ততঃ তাই সাহস পালেহেঁতেন কিন্তু এই প্ৰজেক্টটোৰ কাৰণে যাবও নোৱাৰা হ'লো নহয় তই যাব নোৱাৰ কোনো কথা নাই কিন্তু ফোনত কথা পাতি তাইৰ মনত সাহস দিবি শাৰীৰিকভাৱে নহ'লেও মানসিকভাৱে তাইৰ লগত থাকিলে তাই সুখ পাব ভালপোৱাজনৰ এষাৰি মৰমৰ কথাই বহুত শক্তি দিয়ে সেই শক্তি আৰু ক'তো পোৱা নাযায় ঠিক আছে মা শক্তি মই কোনেও কাকো শক্তি দিব নোৱাৰা কৰি দিম সম্পৰ্কবোৰত এনেকৈ আউল লগাম য'ত সকলো দুৰ্বল হৈ যাব বেলুনৰ দৰে হৈ যাব আমি ফাৰ্ষ্ট ৰাউণ্ড অতিক্ৰম কৰিলোঁ এতিয়া লাহেকৈ লৱণে লক্ষী মৰমৰ জালত আবদ্ধ কৰিলে আমাৰ কাম সিদ্ধি হ'ব বিয়াৰ দিনাখন লৱণক দেখি মই ভাবিছিলোঁ সি আমাৰ সমস্যা বঢ়াবই কিন্তু এতিয়া দেখিলে সি আমাৰ সমস্যাৰ সমাধানহে কৰিব টকা বুজিছে টকা এই টকাই সকলোকে নচুৱায় যাৰ নাকত এবাৰ এই টকাৰ গোন্ধ লাগিছে তেওঁ টকা যিফালে যায় সেইফালেই গতি কৰে য়েছ ইউ আৰ ৰাইট আমিতো এই সকলোবোৰ টকাৰ বাবেই কৰি আছোঁ বা কাকদা তোমাৰ কিন্তু অফিচৰ পৰা আহিও ৰেষ্ট নাই ন নতুন প্ৰজেক্ট এটা আহিছে কাইলৈ ক্লায়েণ্টৰ লগত মিটিং আছে আৰু এই প্ৰজেক্টটো যদি ফাইনেল হৈ যায় তেতিয়াহ'লে বহুত ভাল কাম এটা হ'ব সেইকাৰণে ব্যস্ত হ'বলগীয়া হৈছে চাওঁ এই কাগজখন দিয়াচোন অঁ বুজিছোঁ এইখন চাব লৱণৰ ফোন আহিবই এতিয়া টকা বিচাৰি এইবাৰ সি যি বিচাৰে তাকেই দিম এবাৰ আমাৰ কামটো হৈ যাবলৈ দিয়ক তাৰপিছত তাক এই দুনিয়াৰ পৰাই আউট কৰি দিম নাই নাই একেবাৰে আউট নকৰোঁ বেলেগ কিবা ব্যৱস্থা কৰিব লাগিব সেই ভুল কেতিয়াও নকৰোঁ কাৰণ সি যদি জীয়াই থাকে সি আমাৰ বস্তুৰ ভাগ বিচাৰিব পাৰে গতিকে অ'কে সময়ে কি গতি লয় চাওঁ এতিয়া লৱণলৈ টকা পঠিওৱাৰ ব্যৱস্থাহে কৰিব লাগে যোৱাবাৰ মই দিছোঁ এইবাৰ আপুনিয়ে নিশ্চয় দিব আপুনি যে কি কথাবিলাক ভাবি থাকে নহয় আপুনি আৰু মই কিবা বেলেগ বেলেগ নেকি আপুনি টকাবোৰ দি থাককচোন পিছত হিচাপ কৰি কটাকটি কৰিলেই হ'ল নে কি কয় ঠিক আছে হ'ব প্ৰকাশ বৰুৱা হিচাপটো কৰিবই লাগিব এই ফাইলত থকা ডকুমেণ্টটো দিয়াচোন অঁ ঠিকে আছেনে অঁ ঠিক আছে
তোমাৰ কিন্তু অফিচৰ পৰা আহিও ৰেষ্ট নাই ন? নতুন প্ৰজেক্ট এটা আহিছে কাইলৈ ক্লায়েণ্টৰ লগত মিটিং আছে আৰু এই প্ৰজেক্টটো যদি ফাইনেল হৈ যায় তেতিয়াহ'লে বহুত ভাল কাম এটা হ'ব সেইকাৰণে ব্যস্ত হ'বলগীয়া হৈছে চাওঁ এই কাগজখন দিয়াচোন অঁ বুজিছোঁ। এইখন আস্থাবা কেনেকুৱা গ'ল পিছে তোমাৰ আজি ফাৰ্ষ্ট ডে? ভালেই। দেখি অৱশ্যে লাগিছেই তোমালোক দুয়োৰে প্ৰফেচনেল বণ্ডিং কিন্তু ফিট হৈছে। হ'ব দিয়া নহ'লে মই যাওঁ, ডিষ্টাৰ্ব নকৰোঁ। বনা নহয় দে ডিষ্টাৰ্ব তোৰ লগত কথা পাতাই হোৱা নাই কচোন ক্লাছ কেতিয়াৰ পৰা হ'ব? ক্লাছ মানডেৰ পৰা হ'ব। বঢ়িয়া। আচ্ছা আমাৰ ইয়াৰ পৰা তোৰ কলেজ কিমানমান দূৰ হ'ব? মোৰ মতে হাৰ্ডলি 15 কিলোমিটাৰ্ছ হ'ব। অঁ সিমানেই হ'ব চাগে। বাইকখনো নানিলোঁ নহয়। আচ্ছা আকাশ দা ইয়াতে বাছ ক'ৰ পৰা পায়? বাছত আকৌ কিয়? মইতো কলেজত বাছেৰে যাব লাগিব। কি মই থাকোঁতে তই বাছত যাবি? মই তোক কৈছিল নহয় যে তোক মই এখন গাড়ী গিফ্ট দিম বুলি। কাইলৈ ডিলাৰত যাম ওলাবি। গাড়ী নালাগে দিয়া। গাড়ী যেতিয়া নিজে ইনকাম কৰিম তেতিয়া ল'ম। আচ্ছা চেল্ফ ৰেচপেক্ট ভাল কথা থাকিব লাগে আগুৱাই যাবলৈ। এটা কথা ময়ো জানো যে সহজতে বস্তু পালে মানুহবোৰে কষ্ট কৰিব নজনা হয়। নিজৰ ভৰিত নিজে কোঠাৰ মাৰিলো যেন লাগিছে। কি ভাবিছ? নহয় মানে ভাবিছোঁ যে বাছেৰে অহা যোৱা কৰোঁতে বহুত সময় লাগিব। গাঁৱলৈ গৈ বাইকখনকে লৈ আনো নেকি? অলপ বেয়া হৈ আছে, ঠিক কৰি ল'ম আৰু। চামুন তোৰ চেল্ফ ৰেচপেক্টক ময়ো সন্মান কৰোঁ। তথাপি ককায়েক হিচাপে তোক বাইক এখনটো গিফ্ট দিবই পাৰোঁ মই। যদি তই বেয়া নাপাওঁ। হয় নেকি? হ'ব দিয়া নহ'লে তোমাৰ গিফ্ট মোৰ কাৰণে আশীৰ্বাদৰ নিচিনা। বুলেট এখনকে দিবা। বুলেট অ'কে কাইলৈ পাই যাবি। থেংক ইউ। ৱেলকাম। বুলেটেৰেই মোৰ আদায় অভিযানৰ ফিতা কাটিলোঁ। সীতাই ৰাৱণক ভিক্ষাৰী বুলি ভুল বুজি লক্ষ্মণ ৰেখা পাৰ হৈ ভিক্ষা দি মহান হ'বলৈ যাওঁতে নিজৰ বিপদ যেনেকৈ চপাই আনিলে আকাশেও মুনকীয়াত ঠাই দি নিজৰ বিপদ নিজে মাতি আনিব চাবা। আপুনি নিজৰ ভতিজাটোক ৰাৱণৰ লগত তুলনা কৰিছে। আপোনাৰ বেয়া লগা নাইনে? আকাশৰ 5টা মিছ কল। তেওঁ ফোন কৰি আছিল অথচ মই তেওঁ ফোন কৰা নাই বুলি মিছাতে অভিমান কৰি আছিলোঁ। তেওঁ চাগে এতিয়া ৰুমতে আছে। ফোন কৰোঁ। কিমান যে কথা ক'ব লগা আছে।
বাৰু আকাশ তোমালোকে কথা পাতা মই কামখিনি ভিতৰতে কৰিম আৰে আস্থাবা বহা না অলপমান অলপ আড্ডাকে মাৰো কথা পাতো নালাগে দিয়া তোমালোকে কথা পাতা বহুত দিনৰ মূৰত লগ পাইছা নহয় মই কামখিনি ভিতৰতে কৰি ল'ম দাদা বৌয়ে মিছ কৰিছে চাগে তোমাক কথা পাতা আকৌ অঁ আস্থাবা বহা না তুমি যাব নোৱাৰা কিন্তু হেল্ল' মই তোমাক ইমান ফোন কৰি আছিলোঁ ক'ত আছিলা কি কোৱা তেওঁ ঘৰলৈ আনিলা ভালেই হৈছে দিয়া কি ঠিক সময়ৰ অভিজ্ঞতাই কিজানি তেওঁক শুধৰাইছে চান্স এটা দি ভালেই কৰিলা দিয়া মই একদম ফিট আছো আৰু তোমাৰ আস্থাও আছে ভালেই বৌ তোমাৰ নিশ্চয় দাদাক চাবৰ মন গৈছে ভিডিঅ' কল কৰা ভিডিঅ' কল মুনু আহিছে মই ভিডিঅ' কল কৰি আছোঁ তোমাক অঁ ভিডিঅ' কল এনেই কৰিব দিছোঁনে চাবি বৈৰক অঁ আৰে আস্থাবা ওচৰলৈ আহা আকৌ ইয়াত বহাহি বৌৰ লগত কথা পাতো তোমাক দেখি বহুত ভাল পাব আহা ওচৰলৈ আহা গৈছোঁ সীতাই ৰাৱণক ভিক্ষাৰী বুলি ভুল বুজি লক্ষ্মণ ৰেখা পাৰ হৈ ভিক্ষা দি মহান হ'বলৈ যাওঁতে নিজৰ বিপদ যেনেকৈ চপাই আনিলে আকাশেও মুনকীয়া ঠাই দি নিজৰ বিপদ নিজে মাতি আনিব চাবা আপুনি নিজৰ ভতিজাটোক ৰাৱণৰ লগত তুলনা কৰিছে আপোনাৰ বেয়া লগা নাইনে ইয়াত বেয়া লাগিবলগীয়া কি হ'ল মুনৰ চকুত মই আমাৰ প্ৰতি ক্ষোভ দেখা পাইছোঁ সি দেউতাকৰ দৰে সহজ সৰল নহয় খুব অৱশ্যে খুব থাকিব পাৰে কাৰণ আপুনি সিহঁতৰ প্ৰতি তেনেকুৱা কামেই কৰিছে মই পত্নী ধৰ্ম পালন কৰি সকলো জানিও গান্ধাৰী হৈ আছিলোঁ কিন্তু আকাশ নাথাকিব কি কৰিব আকাশে আকাশে আপুনি কৰা ভুলৰ শুধৰণি কৰিব সি তাৰ ভায়েক মুনৰ লগত অন্যায় হ'বলৈ নিদিয়ে মুনক তাৰ প্ৰাপ্য নিশ্চয় দিব মোৰ কথা নুশুনাতো চাবা এদিন পস্তাবা জুইত হাত দিলে হাত পুৰিবই পানীক জুয়ে পুৰিব নোৱাৰে আৰু আকাশ পানীৰ দৰে নিৰ্মল সি জুইক স্পৰ্শ কৰিলে সেই জুই নুমাই যাব আৰু সকলোতে শান্তি হ'ব